এয়া হৈছে সোলাৰ চিষ্টেমৰ এইটো হৈছে 7 পাৱাৰৰ বেটাৰী আৰু এইটো হৈছে ডিচিৰ পৰা এইটো বেটাৰী ডিচি কাৰেণ্টৰ পৰা এচি লৈ কাৰেণ্টটো কনভাৰ্ট কৰে। এইটো হৈছে কনভাৰ্টাৰ, ডিচিৰ পৰা এচি কনভাৰ্ট কৰে কাৰেণ্টটো। আৰু এইটো হৈছে 3 ৱাটৰ বাল্ব। তাৰপিছত এইটো কানেকশ্যন আহিছে ডাইৰেক্ট সোলাৰ প্লেটৰ পৰা। এইটো 10 ৱাটৰ সোলাৰ প্লেট হয়। এইটো কানেকশ্যন ডাইৰেক্ট সোলাৰৰ পৰা আহিছে। আৰু এইটো ৰঙাটো এইটো প্লাছ হয় আৰু এইটো সোলাৰৰ পৰা ডাইৰেক্ট এইটো মাইনাছ হয়। এডাল এই কলাডালত দিয়া গৈছে মাইনাছটো। ইয়াত কোনো বৰ্তমান বেটাৰী কানেকশ্যন দিয়া হোৱা নাই। বৰ্তমান সূৰ্যৰ যিটো কাৰেণ্ট ডাইৰেক্ট হৈ আছে বেটাৰীৰ লগত, এইটো বৰ্তমান কানেকশ্যন দিয়া হোৱা নাই। এইখন প্লেট 10 ৱাটৰ সোলাৰ প্লেট হয়। এতিয়া সুন্দৰ ৰ'দ দি আছে, ইয়াৰ পৰাই ডাইৰেক্ট বাল্ব জ্বলি আছে। এইটো 12 ভল্টৰ 7 পাৱাৰৰ বেটাৰী হয়। এইটো এতিয়া বেটাৰীত কানেকশ্যন দি আছোঁ। এনেইতো ডাইৰেক্ট লাইট জ্বলি আছে, এইটো বেটাৰীত ষ্টক হ'ব কাৰেণ্টটো। এতিয়া আপোনালোক কানেকশ্যনটো দেখুৱাই আছোঁ। এইটো খোলাৰ লগে লগে লাইটটো নুমাই যাব। এয়া এইটো লাইটটো বন্ধ হৈ গ'ল। এইটো প্লাছ মাইনাছটো দুয়োটা খুলি ল'লোঁ। এতিয়া কনভাৰ্টাৰৰ যিটো প্লাছ, ইয়াতে ৰঙা আছে, এইটো ৰঙা চিম্বল দিয়া আছে ইয়াতে। তাত এই প্লাছডাল দি দিলোঁ। তাৰপিছত আৰু যিটো কনভাৰ্টাৰৰ মাইনাছ, এইডাল বেটাৰীৰ মাইনাছৰ লগত কানেকশ্যন কৰা হৈছে। সোলাৰ চাৰ্জ কণ্ট্ৰলাৰটো লগালে ভাল, বেটাৰী ফুল চাৰ্জ হোৱাটো গম পোৱা যায়। আৰু নলগালে বেটাৰীটো গৰম হ'লে সোলাৰ প্লেটৰ পৰা কানেকশ্যনটো খুলি দিব লাগে। সেইটো ডাইৰেক্ট এতিয়া বেটাৰীত চলি আছে। এতিয়া বেটাৰীত দিলোঁ। ইয়াতো যিটো সোলাৰৰ পৰা কাৰেণ্টটো আহে সেইটো ইয়াতে দিলে হ'ল। এইটো প্লাছত দিলে হ'ল এনেদৰে। এইটো প্লাছটো প্লাছত আৰু সোলাৰৰ পৰা যিটো আহে বেটাৰীত, এইটো মাইনাছটো মাইনাছত দিলে হ'ল এনেদৰে। এইটো হৈ গ'ল। এতিয়া ইয়াৰ কনভাৰ্টাৰৰ পিছফালে এটা ছুইচ আছে, দেখুৱাই দি আছোঁ ছুইচটো। এইটো ছুইচ অন অফ আছে। এইটো বন্ধ কৰি দিলে লাইটটো বন্ধ হৈ যাব। এইটো অন অফ ছুইচ আছে। এতিয়া সোলাৰৰ পৰা বেটাৰীটো চাৰ্জ হৈ আছে। এইটো সুন্দৰভাৱে ৰাতি 3 ৱাটৰ লাইটটো চলালে গোটেই ৰাতি চলি যাব, টেনশ্যন নাই। এইটো দুটা লাইটটো জ্বলাব পাৰি, তিনিটা চলাব পাৰি, 3 ৱাট 5 ৱাট। আৰু এইখিনি বস্তু চাই লওক, ইয়াতে ইউজ কি কৰিব পাৰি এইটো লিখা আছে। কালাৰ টিভি, DTH, মোবাইল চাৰ্জাৰ, CFL টিউব, এইখিনি ইউজ কৰিব পাৰি। আৰু ডু নট ইউজ দিয়া আছে। অৰ্ডিনাৰী বাল্ব, BW টিভি, VCD, ফেন, অৰ্ডিনাৰী চক টিউব, এইবিলাক ইয়াতে যিখিনি ডু নট ইউজ ইয়াতে লিখা আছে আৰু ইউজখিনি লিখা আছে। এইটো 12 ভল্টৰ DC কনভাৰ্টাৰ হয়। ইয়াতে এতিয়া মোবাইল চাৰ্জ কৰি দেখুৱাই আছোঁ। ইয়াতে কমচে কম 40 ৱাটমানৰ লোড দিব পাৰি। তথাপিও 20 ৱাটমান দিলে কথা নাই আৰু তাৰ ওপৰত নিদিলে হয়। এইটো মোবাইল এটা চাৰ্জিঙত লগাই দেখুৱাইছোঁ। এইটো চাৰ্জ হৈ আছে আৰু 3 ৱাটৰ বাল্ব হয়। ইয়াতে 20 ৱাটমানৰ লোড দিব পাৰি আৰু এনে লিখা আছে 40 ৱাটলৈকে দিব পাৰি, কিন্তু 20 ৱাটমান দিলে কথা নাই আৰু টেনশ্যন নাই। বেছি সময় চলিব। বেছি লোড দিলে কম সময় চলিব, যিহেতু এইটো 7 পাৱাৰৰ বেটাৰী হয়। আৰু ইয়াৰ প্ৰাইচটো কৈ আছোঁ কিমান হয়। কনভাৰ্টাৰটোৰ দাম 500 মান হয় আৰু ইয়াত চাই বেছি ৱাট চলোৱা কনভাৰ্টাৰ আছে, সেইটো 200 মান ৱাটৰ চলে। তাৰোপৰি বেটাৰীটোৰ দাম থাকে 800-900 মান, 700-800। গোটেইখিনিত 2500 মান টকা গৈছে আৰু বাল্ব দুটা, প্লেটখন আৰু এইখিনি কপাৰ ৱেৰ
এইখিনি গোটেই মিলি 2500 মান টকা গৈছে আৰু